সো হেল্ল' এভৰিৱান, মেথছৰ অলৰেডি তোমালোকৰ মই কমপ্লিট ৰোড মেপৰ এটা ভিডিঅ' বনাই দিছিলোঁ, য'ত মই এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ তোমালোকে কেনেদৰে পঢ়িবা প্লাছ এক্সামৰ সেই টাইমখিনি কেনেদৰে ইউটিলাইজ কৰিবা, কি কৰিব লাগে কি কৰিব নালাগে, কমপ্লিট ৰোড মেপ মেথছৰ কাৰণে মই অলৰেডি তোমালোকক বনাই দিছিলোঁ। আৰু এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম কমপ্লিট ছায়েন্সৰ কাৰণে কমপ্লিট ৰোড মেপ ফ্ৰম ডিচেম্বৰ 20 টু 31 ডিচেম্বৰ আমি কেনেদৰে কমপ্লিট কৰিম গোটেই চিলেবাছটো, ফুল চিলেবাছ প্লাছ কুৱেশ্যন প্ৰেক্টিছ, ৰিভিজন, DPPs আমি এই সকলোবোৰ বস্তু ডিছকাছ কৰিম। আৰু কি কি কৰিব লাগে কি কি কৰিব নালাগে এইটো ভিডিঅ'টো মই ডিছকাছ কৰিম। অ'কে, চ' বেছি দেৰি নকৰোঁ, মানে বেছি বহলাই নিদিওঁ, আৰম্ভ কৰোঁ। চ' এণ্ড অলছ' এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট, দিছ ইজ মাই টেলিগ্ৰাম চেনেল। QR কোড স্কেন কৰি পেলাই তোমালোকে জইন হৈ যাবা, তাত য'ত মই কি কি প্ৰভাইড কৰিম, মানে ইম্পৰ্টেণ্ট ভিডিঅ'জবোৰ লিংকছবোৰ দিম, দেন ডেইলি হোমৱৰ্ক যোনবোৰ DPP বুলি কওঁ ন, ডেইলি প্ৰেক্টিছ প্ৰব্লেম, এই সকলোবোৰ বস্তু মানে ক্লাছ কৰাৰ পিছত যোনবোৰ নোটছ আছে, চ' সেই সকলোবোৰ বস্তু দিম। নোটছ, ডেইলি প্ৰেক্টিছ প্ৰব্লেম, যাতে তোমালোকে ডেইলি কুৱেশ্যন প্ৰেক্টিছ কৰি পেলাই এতিয়াৰ পৰা এক্টিভ থাকা। দেন এক্সাম আপডেট, ইম্পৰ্টেণ্ট এক্সামৰ যদি কিবা নটিফিকেশ্যন আহে মই তাত দি দিম, প্লাছ লাইভ ছেশ্যনছ ৰিমাইণ্ডাৰ্ছ। ইয়াতে ভিডিঅ'ত যদি মই ইউটিউবত যদি লাইভ ক্লাছ কৰোঁ, চ' লাইভ ক্লাছৰ লিংকটো মই সেইটো চেনেলত মানে টেলিগ্ৰাম চেনেলটো দি দিম। চ' ধুনীয়াকৈ QR কোডটো স্কেন কৰি তোমালোকে জইন হৈ যাবা, ঠিক আছে। চ' সকলোবোৰ আপডেট সেইটো তাত মই দি দিম, তাত পাই থাকিবা। অ'কে, আমাৰ কি হ'ব, অ'কে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাষ্টাৰ প্লেন টু কমপ্লিট 20 এপ্ৰিল টু ডিচেম্বৰ। অ'কে, ডিচেম্বৰ আমি আমাৰ মেইন গ'ল কি, টু কমপ্লিট দ্য চিলেবাছ বাই 31 ডিচেম্বৰ। অ'কে, 31 ডিচেম্বৰত আমি চিলেবাছটো কমপ্লিট কৰিলেই নহ'ব, আমি কি কৰিব লাগিব উইথ ৰিভিজন কৰিব লাগিব, তেতিয়াহে আমি ভাল এটা স্ক'ৰ কৰিব পাৰিম। পঢ়ি থাকিলেই নহ'ব, আমি এপ্লাই কৰিব জানিব লাগিব। অ'কে, 20 এপ্ৰিল, আজি 18 এপ্ৰিল, চ' 20 এপ্ৰিল মানডেৰ পৰা তোমালোকে ধুনীয়াকৈ ডিচেম্বৰলৈ ৰিভাইজ কৰি যাব পাৰা। এতিয়াৰ পৰা আমি কেনেদৰে পঢ়িম যাতে কমপ্লিট মান্থ ৱাইজ কি কি পঢ়িবা কি কি নপঢ়িবা এই সকলোবোৰ বস্তু মই ডিছকাছ কৰিম। আমাৰ টাৰ্গেটটো কি হ'ব, টু কমপ্লিট দ্য চিলেবাছটো কমপ্লিট, প্লাছ আমি কি কৰিম 3 পৰা 4 বাৰ ৰিভাইজ কৰিম এণ্ড উইথ ষ্ট্ৰং প্ৰেক্টিছ। যিহেতু তোমালোকে এক্সামৰ পেটাৰ্ণটো গমেই পাইছা হয়নে, এক্সাম পেটাৰ্ণ গমেই পাইছা। এইটো টাইমত এতিয়া কি আহিছে যে আমাৰ ডাইৰেক্ট কুৱেশ্যন অহা নাই, কিছুমান কুৱেশ্যন এনেকুৱা আহিছে মানে ট্ৰিকি টাইপ, যোনবোৰ কুৱেশ্যন আমি ভাবিব লাগে। এতিয়া MCQত তোমালোকৰ কোনটো টাইপৰ ক'ৰ পৰা কি কুৱেশ্যন আহে সেইটোতো নাজানো, তো তোমালোকে গোটেই NCERT-খনৰ মানে তোমাৰ টেক্সট বুকখনৰ লাইন বাই লাইন জানিব লাগিব। আৰু এইটো এইটো ছিৰিজত আমি গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম, ঠিক আছে। চ' আমাৰ চাওক, কোনোবা এটা এক্সাম দিব যোৱাৰ আগতে আমি নিজৰ গুৰিটো নিজৰ ভেটিটো আমি ধুনীয়াকৈ বহাই ল'ব লাগিব। সেই যোনটো ভেটিটো বনাম, সেই ভেটিটো বনাবৰ কাৰণে আমাৰ বিজ্ঞানৰ কেইটামান চেপ্টাৰ আছে, যোনকেইটা বস্তু তোমালোকৰ 20 পৰা 30% মাৰ্কছ তাৰ পৰা আহে। যিহেতু তোমালোকে জানা যে ছায়েন্সত ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি বুলি 3টা পাৰ্ট থাকে, য'ত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানত 3টা ভাগ থাকে, য'ত ফিজিক্সৰ কেইটামান চেপ্টাৰ থাকে, কেমেষ্ট্ৰি কেইটামান চেপ্টাৰ থাকে আৰু বায়'লজি কেইটামান চেপ্টাৰ থাকে। তোমালোকৰ ফিজিক্সৰ যোনকেইখন মানে ছায়েন্সৰ কিতাপখন আছে, ছায়েন্সৰ কিতাপত তোমালোকৰ চেপ্টাৰখিনি দিয়া আছে। এতিয়া 20 পৰা 30% চিলেবাছ বুলি যে ক'লোঁ, কোনকেইটা চেপ্টাৰে এই 20 পৰা 30% চিলেবাছ লয়, কৈছে যে ৰাসায়ন বিজ্ঞানত তোমালোকৰ কি হৈছে, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, চেপ্টাৰ নম্বৰ 1 এচিড, ক্ষাৰক আৰু লৱণ, চেপ্টাৰ নম্বৰ 2, এই দুটা চেপ্টাৰে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, বিকজ তোমালোকৰ গোটেই কেমেষ্ট্ৰিখনৰ এই দুটা চেপ্টাৰ জানিলে বাকীখিনি জানিব পাৰিবা। তাৰপিছত হ'ল বায়'লজি, মানে জীৱ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ কি, জীৱন প্ৰক্ৰিয়া, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো জানিলে বাকীখিনি জানিব পাৰিবা। দেন আমাৰ পদাৰ্থ বিজ্ঞানত কি, লাইট আৰু ইলেক্ট্ৰিচিটি, মানে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, এইটো চেপ্টাৰ, প্লাছ বিদ্যুৎ, এই দুটা চেপ্টাৰ ওপৰত জীৱ বিজ্ঞানৰ এটা চেপ্টাৰ, 3টা চেপ্টাৰ আৰু এই দুটা, টোটেল 5টা চেপ্টাৰেই তোমালোকৰ 20 পৰা 30% চিলেবাছ, 30% মাৰ্কছ মানে ইয়াৰ পৰা আহে। প্ৰথমে এইকেইটা আমি ভালদৰে জানিব লাগিব। অ'কে, এতিয়া আমি কেনেদৰে আগবাঢ়িম যাতে আমি কোনো ধৰণৰ প্ৰব্লেম নাপাওঁ, ভাল এটা স্ক'ৰ কৰিব পাৰোঁ। চোৱা, হাউ টু ষ্টাডি আমি কেনেকৈ পঢ়িম। 1 ঘণ্টা আমি কি কৰিম, প্ৰথম 1 ঘণ্টা কনচেপ্ট বুজিম, যিমানখিনি পঢ়াই দিছোঁ সেইখিনি আমি গোটেইখিনি পঢ়িম, ভালদৰে পঢ়িম, কনচেপ্টখিনি বুজিম। আৰু মই অলৰেডি তোমালোকক কৈ দিছোঁ যে আমি গোটেই কমপ্লিট এক্সপ্লেনেশ্যন আছামিজ মিডিয়ামৰ কাৰণে চাম। বৰ্তমান তোমালোকক কিতাপখনেই পঢ়িম, আমি একো বেলেগ নপঢ়োঁ, বাট ইংলিছ মিডিয়ামৰ কাৰণেও বেলেগ হ'ব, আহি আছে বাৰু। দেন 1 আৱাৰ আমি কি পঢ়িম, কুৱেশ্যন প্ৰেক্টিছ কৰিম। ফাৰ্ষ্ট 1 আৱাৰ আমি কনচেপ্ট কৰিম, দেন ছেকেণ্ড 1 আৱাৰ আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম, যোনখিনি বুজিলোঁ তাৰ ওপৰতে কুৱেশ্যন কৰিম। ছাপ'জ দেখিছা যে সেইটো টপিকত এনেকুৱা ধৰণৰ বিশেষ কুৱেশ্যন নাহে, চ' সেইটো টাইমত কি কৰিম, আমি আগুৱাই যাম টপিকটো লৈ,
আৰু আগৰখিনি পঢ়িম সেইটো কৰিম মানে কনচেপ্ট বুজিম তাৰপিছত কুৱেশ্যন প্ৰেক্টিছ কৰিম দেন পঢ়ি থাকিলে নহ'ব আমি কি কৰিব লাগিব ৰিভাইজ কৰিব লাগিব যোনটো বহুত ইম্পৰ্টেণ্ট এক্সামত ৰিভিজনৰ পৰাই মাৰ্কছ আহিব যিমানখিনি তোমালোকে মনত ৰিকল কৰিব পৰা এক্টিভ ৰিকল কৰিব পৰা মাৰ্কছ সেইটোৰ পৰা আহিব অ'কে এইখিনি গম পাইছা দেন আমাৰ মেইন ফ'কাছটো কি হ'ব আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্টছ ইজিলি আমি গোটেইখিনি যাতে কনচেপ্টছ ডিপলি বুজিব পাৰোঁ কোনো ধৰণে আমি প্ৰব্লেম নাপাওঁ সেইটোত আমি ফ'কাছ কৰিম প্লাছ শ্বৰ্ট নোটছ আমি বনাব লাগিব শ্বৰ্ট নোটছ কি হয় যে গোটেই চেপ্টাৰটো চাপ'জ ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ এইটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ গোটেইখিনি আমাৰ যোনখিনি চেপ্টাৰটো এটা বা দুটা পেজতে আমি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম দিছ ইজ কল শ্বৰ্ট নোটছ আৰু কেনেকৈ বনাই মই তোমালোকক সেইটোৰ ওপৰত ভিডিঅ' এটা বনাই দিম অ'কে আৰু আমি কি পঢ়িম লাৰ্ণ ডায়েগ্ৰামছ যিহেতু তোমালোকৰ ছায়েন্সত দেখিছে যে কিছুমান কুৱেশ্যন ডায়েগ্ৰামেটিক সুধিছে ডায়েগ্ৰাম দি দিয়ে ডায়েগ্ৰামৰ পৰা এনেকুৱা সুধি যায় কি হয় চ' তাৰ কাৰণে মই ট্ৰাই কৰিম যে ৱৰ্কবুক এখন তোমালোকক বনাই দিবৰ কাৰণে চ' তাৰ পৰা ধুনীয়াকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিবা একো প্ৰব্লেম নাই চ' ফাৰ্ষ্ট হ'ল আমি কেনেকৈ পঢ়িম 1 ঘণ্টা কনচেপ্ট বুজিম 1 ঘণ্টা প্ৰেক্টিছ কৰিম দেন আমি কি কৰিম ৰিভাইজ কৰিম দেন মেইন ফ'কাছ কি হ'ব যাতে চেপ্টাৰটো আমি ইম্পৰ্টেণ্ট টপিকছখিনি ভালদৰে বুজোঁ দেন শ্বৰ্ট নোটছখিনি বনাওঁ দেন ডায়েগ্ৰামছখিনি কৰোঁ দেন এতিয়া চাম আমি মান্থ ৱাইজ আমি কেনেকৈ কৰিম ফ্ৰম এপ্ৰিল 20 টু ক'লৈ তোমালোকৰ ডিচেম্বৰ 31 আমি কেনেকৈ কৰিম অ'কে চোৱা আমাৰ এপ্ৰিল 20 পৰা 30লৈ আমাৰ মেইন কাম কি হ'ল যে নিজৰ এইখিনি টাইমটো আমি ৱেষ্ট কৰিব নোৱাৰোঁ বিহু বুলি চ' আমিতো পঢ়িব লাগিব চ' সেইটো কাৰণে আমি কি কৰিম বায়'লজি জীৱ বিজ্ঞানৰ আমি কোনকেইটা পাৰ্ট পঢ়িম জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো পঢ়িম তাৰপিছতে ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ চেপ্টাৰটো পঢ়িম আৰু পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই তিনিটা চেপ্টাৰ আমি অলপকৈ পঢ়িম আৰু আমাৰ কোনটো মে'ত আমাৰ মেইন কামটো হ'ল এই গোটেইকেইটা চেপ্টাৰ কমপ্লিট কৰা ইয়াত আৰম্ভ কৰিছোঁ আৰু মে' মাহটোত আমি শেষ কৰিম মানে এপ্ৰিল আৰু মে' মাহত আমাৰ মেইন কামটো হ'ল এই তিনিটা চেপ্টাৰ আমাক কমপ্লিট কৰা উইথ কি কুৱেশ্যন প্ৰেক্টিছ প্লাছ ৰিভিজন হ'ল কুৱেশ্যন প্ৰেক্টিছ তোমালোকক কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে ৱৰ্কবুক বা এনেকুৱা ধৰণৰ যিমান কুৱেশ্যন পাওঁ মই টেলিগ্ৰাম চেনেলটো দি থাকিম চ' তাৰ পৰা তোমালোকে কৰিব পাৰিবা অ'কে দেন হ'ল তোমালোকৰ এইটো জুনত কি কৰিবা এপ্ৰিল মে' কৰিলোঁ জুনত কি কৰিম এচিড খাৰ আৰু লৱণ চেপ্টাৰ নাম্বাৰ 2 বিদ্যুৎ আৰু নিয়ন্ত্ৰণ আৰু সমন্বয় এইকেইটা আৰম্ভ কৰিম জুনত আৰু মেইন আমাৰ কি কাম হ'ল এইটো নিয়ন্ত্ৰণ আৰু সমন্বয় বেছি দীঘল চেপ্টাৰ নহয় চ' এইটো সোনকালে খতম হৈ যাব বিদ্যুৎটো অলপ বুজিবলগীয়া বস্তু চ' বিদ্যুৎটো আমি টাইম দিম এচিড খাৰক লৱণ প্ৰথমটো বুজিলে ছেকেণ্ডটো বহুত ইজিলি বুজি পাবা চ' এইকেইটা চেপ্টাৰ ইজিলি কমপ্লিট হৈ যাব নিয়ন্ত্ৰণ আৰু সমন্বয়টো সৰু হয় চ' তাৰপিছত আমি এক্সট্ৰা আমি কি কৰিম ধাতু আৰু অধাতু তাৰপিছত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এইটো হ'ল জুন আৰু জুলাই মাহৰ আমাৰ মেইন গ'ল মানে কি হ'ল কেইটা চেপ্টাৰ আমি কমপ্লিট কৰিম এচিড খাৰক লৱণ বিদ্যুৎ নিয়ন্ত্ৰণ আৰু সমন্বয় ধাতু অধাতু আৰু জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে হ'ল এই দুটা মাহত আমাৰ মেইন কাম হ'ল টু কমপ্লিট দিছ 5 চেপ্টাৰ্ছ অ'কে 2 মাহত 60 দিনত আমি 5টা চেপ্টাৰটো কৰিব পাৰিমেই হ'ল দেন আগষ্টত আমি কি কৰিম বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আমি যিহেতু বিদ্যুৎটো পঢ়িলোঁ এতিয়া বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এইটো পঢ়িম দেন বংশগতি আৰু ক্ৰমবিকাশ যিহেতু আমি জীৱন প্ৰক্ৰিয়া পঢ়িছোঁ এইটো আমাৰ ইজি হৈ যাব এইটো কৰিম তাৰপিছত কাৰ্বন আৰু তাৰ যৌগ এইটো ইম্পৰ্টেণ্ট চেপ্টাৰ এইটো কৰিম দেন ছেপ্টেম্বৰ মাহত আমি কি কৰিম যে কাৰ্বন আৰু তাৰ যৌগ আমি ষ্টাৰ্ট কৰিছিলোঁ চ' যিমানখিনি ৰৈ গৈছিল কাৰ্বন আৰু তাৰ যৌগ আমি নেক্সট ছেপ্টেম্বৰত আমি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম দেন শক্তিৰ উৎসসমূহ ইজি চেপ্টাৰ এইকেইটা চেপ্টাৰ আৰু এবাৰ চালেই তোমালোকে মুখস্থ কৰিলেই হৈ যাব দেন আমাৰ পৰিৱেশৰ বিষয়টো জানাই এনভাইৰনমেণ্ট কি হয় চ' সেইবোৰে আহিব দেন অক্টোবৰত আমি কি কৰিম কাৰ্বন আৰু তাৰ যৌগটো অলপ যিহেতু দীঘল হয় সেইটো আমি ভালদৰে বুজিব ট্ৰাই কৰিম আৰু বাই অক্টোবৰ আমি কাৰ্বন আৰু তাৰ যৌগটো কমপ্লিট ফিনিছ কৰি দিম দেন মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী আমাৰ মেইন কাম হ'ব এইটো কৰা অ'কে দেন আমাৰ পৰিৱেশটো যিমানখিনি ৰৈ গৈছিল সেইখিনি আমি অক্টোবৰত কমপ্লিট কৰিম মানে বাই অক্টোবৰ তোমালোকৰ চিলেবাছ ফিনিছ আমি ডিচেম্বৰত কমপ্লিট কৰিবলগীয়া কথা আছিল কিন্তু আমি কেতিয়া কমপ্লিট কৰিলোঁ বাই অক্টোবৰ এতিয়া আমাৰ তাত কিমান মাহ আছে 2 মান্থ এতিয়া এই 2 মান্থটো আমি এনেকৈ চাই থাকিলে নহ'ব আমি এই 2 মাহ আমি কেনেদৰে ইউটিলাইজ কৰিম 2 মাহত আমি কি কৰিম যিমানবোৰ আমি ডিফিকাল্ট টপিকছ পাইছোঁ দিছ বাফাৰ মানে কি এই 2 মাহ ৰৈ গ'ল এতিয়া আমি কি কৰিম ডিফিকাল্ট টপিকছ এইখিনি কৰোঁতে আমি যিমানখিনি ডিফিকাল্ট টপিকছ পালোঁ আমি মিষ্টেক নোটছবুকখন যেতিয়া বনাইছিলোঁ মিষ্টেক নোটবুকখনত কি কৰিছিলোঁ যে যোনবোৰ আমাৰ ভুল আছিল বা টাফ লাগিছিল সেইবোৰ বস্তু আমি লিখি লৈছোঁ এতিয়া ডিফিকাল্ট টপিকছবোৰ আমাৰ মেইন কাম কি হ'ল ডিফিকাল্ট টপিকছবোৰ আমি ৰিভাইজ কৰা আৰু আমি কি কৰিম উইক চেপ্টাৰ্ছকেইটা ৰিভাইজ কৰিম কুৱেশ্যন প্ৰেক্টিছ কৰিম আৰু কি কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি এতিয়াৰ পৰাই আৰম্ভ কৰিম অ'কে দেন ডিচেম্বৰত আমি কি কৰিম যিমানখিনি আছিল আমি গোটেইখিনি সৰু ডাঙৰ যিমান আছে চব কমপ্লিট কৰিম
দেন ৰিভাইজ অল চেপ্টাৰ্ছ গোটেইখিনি যিহেতু আমি ফুল চিলেবাছ কৰিলোঁ এতিয়া ৰিভাইজ কৰিম যে এইটো চোৱা মই কিয় ডিচেম্বৰলৈ বনাই দিছোঁ কাৰণ তোমালোকৰ বেলেগ কেইটা ছাবজেক্টো আছে সেইকেইটা ছাবজেক্টতো তোমালোকে কমপ্লিট কৰিব লাগিব আমাৰ গ'ল এই গোট পৰীক্ষাত কিবা পৰীক্ষাত আমাৰ ভালতে স্ক'ৰ কৰা নহয় আমাৰ মেইন গ'ল কি আমি মেট্ৰিকত যাতে ভালতে স্ক'ৰ কৰিব পাৰোঁ ৰাইট চ' বাই 31 ডিচেম্বৰ আমাৰ চিলেবাছ কমপ্লিট হৈ যাব এণ্ড আমি কি ডিছকাছ কৰিলোঁ ইয়াতে বাই মানে ডিচেম্বৰ তোমালোকে ফুল চিলেবাছ কমপ্লিট হৈ যাব দেন কুৱেশ্যন প্ৰেক্টিচ আমি কৰিলোঁ মিষ্টেক নোটবুকখন বনালোঁ তাত ইম্পৰ্টেণ্ট বস্তুখিনি লিখিলোঁ ডেইলি আমি আপডেট কৰিলোঁ দেন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি কৰিলোঁ দেন ফুল চিলেবাছ ৰিভাইজ কৰিলোঁ চ' এইখিনি কৰোঁতে বাই ডিচেম্বৰ আমাৰ কমপ্লিট হৈ গ'ল তাৰপিছত কৰিবলগীয়া কি থাকিল বাকী মেথছৰ কাৰণে অলৰেডি কৰি দিছোঁ কি কৰিব লাগে হয়নে এণ্ড আমি যিহেতু লেট শেষ কৰি আছোঁ হয়নে আমি জানুৱাৰীত শেষ কৰিলেতো নহ'ব ডিচেম্বৰতে কৰিব লাগিব অলপ লেট হৈছে ডিচেম্বৰলৈ কৰা চ' তেতিয়া আমি লগালগ আমি ৰিভাইজ কৰি যাই থাকিব লাগিব আমি এটা ক্লাছ কৰিছোঁ তাৰ বস্তুখিনি আজি ৰিভাইজ কৰিছোঁ আকৌ 7 দিনৰ পিছত ৰিভাইজ কৰিছোঁ আকৌ 15 দিনৰ পিছত ৰিভাইজ কৰিছোঁ এইটো মানে ৰিভিজন প্ৰক্ৰিয়াটো চলি থাকিব লাগিব তুমি যিমানেই নপঢ়া যদি ৰিভাইজ কৰি নাথাকা তোমালোকে ভালকৈ স্ক'ৰ কৰিব নোৱাৰা চ' ইম্পৰ্টেণ্ট ৱাৰ্ণিং আমি কি কৰিম যে প্ৰেক্টিছ কুৱেশ্যন ফ্ৰম ষ্টাৰ্টিং আমি ষ্টাৰ্টিঙৰ পৰাই কুৱেশ্যন প্ৰেক্টিছ কৰিম যিহেতু লাষ্টলৈ আমাৰ বেছি টাইম নহ'ব বিকজ আমি বাকী সবা ছাবজেক্টো কৰিব লাগিব 6টা ছাবজেক্ট চ' এতিয়াৰ পৰা আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম আমি কি কৰিম ৰিভাইজ কৰিম কণ্টিনিউৱাছলি ডেইলি ৰিভাইজ কৰিম আৰু কি দিম সৰু সৰু টেষ্ট দিম হয়তো এইটো আমাৰ কি হয় ছানডে হ'ব যদি মোৰ লগত তোমালোকে জইন হোৱা আমি ছানডে টেষ্ট পাতিম চ' ছানডে তোমালোকক কি কৰিম চ' 5টা 10টা কুৱেশ্যন দি দিম ধুনীয়াকৈ কৰিবলৈ ট্ৰাই কৰিবা এম চি কিউ অ'কে এম চি কিউখিনি তাৰপিছতে যিমানবোৰ ইম্পৰ্টেণ্ট আৰু ডি পি পিছবোৰ যিমানকেইটা ক্লাছ কৰোঁ গোটেইকেইটা ক্লাছৰে ডি পি পি পাবা আৰু সৰুকৈ এটা ছাৰপ্ৰাইজ আহি আছে বাৰু দেন দিছ ইজ মাই টেলিগ্ৰাম চেনেল এইটো মই অলৰেডি কৈ দিছিলোঁ এইখিনি QR ক'ডটো স্কেন কৰি পেলাই তোমালোকে ধুনীয়াকৈ জইন হৈ ল'বা ইম্পৰ্টেণ্ট ভিডিঅ'ছ লিংক ডেইলি হোমৱৰ্ক ডি পি পিছ পোলছ দেন এক্সাম আপডেট আৰু লাইভ ছেশ্যন ৰিমাইণ্ডাৰ্ছ এই সকলোবোৰ বস্তু মই টেলিগ্ৰাম চেনেলটোতে দি দিম এণ্ড এইখিনি আছিল ভিডিঅ'টোত আশা কৰিছোঁ যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ দি থাকিম চ' জইন হৈ ল'বা মোৰ লগত প্লাছ আৰু কি লাগে নেক্সট ভিডিঅ' কি লাগে তোমালোকে কমেণ্টত জনাবা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে প্লিজ লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন ঠিক আছে থেংক ইউ